নমস্কাৰ আমি আজি আহি উপস্থিত হৈছোহি বিশেষ এঠাইত যি ঠাইৰ বিষয়ে আপোনালোকক আমি জনাবলৈ বিচাৰিম আমি দেখুৱাবলৈ চেষ্টা কৰিছো ৰঞ্জিত ৰংচোৱাল আমাৰ আজি বিশেষ আমাৰ সাক্ষাৎকাৰৰ আমাৰ মূল মানে বিষয়বস্তু হৈছে ৰঞ্জিত ৰংচোৱাল তেখেত এসময়ৰ অসম পেট্ৰ ৰাসায়নিক প্ৰকল্পৰ কৰ্মচাৰী আছিল আৰু নীতিগতভাৱে তেখেতে অৱসৰ গ্ৰহণ কৰিছে আৰু খুব কম সময়ৰ ভিতৰত তেখেতে কি কৰিছে আমাৰ নাওৰপৰ নিচেই কাষতে লাগি থকা কছাৰী পথাৰ গাঁৱত তেওঁ মাটিবাৰী অকমান ক্ৰয় কৰি তাত যি ধৰণে তেওঁ লালন পালন কৰিছে বাৰী পুখুৰী মাছ আমি দেখুৱাবলৈ চেষ্টা কৰিছো মৌ তাৰ লগত আছে ছাগলী গৰু গোটেইখিনি লৈ আছে এই বিষয়ে আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম পোনপটীয়াকৈ আপুনি কি ক'ব এই ক্ষেত্ৰত হয় 2023 চনত মানে অৱসৰ গ্ৰহণ কৰিলোঁ অৱসৰ গ্ৰহণ কৰি অকমান মাটিতে মানে কেনে ধৰণে মানে শাক পাচলিৰ পৰা আদি কৰি এখন পূৰ্ণাংগ ঘৰ হয় এটা স্বাৱলম্বিতাৰ নিদৰ্শন আমি আপুনি সেইকাৰণে আমি জানিবলৈ চেষ্টা কৰিম আপুনি কিদৰে কম সময়ৰ ভিতৰত এইখিনি প্ৰস্তুত কৰিলে মই অলপ আগৰ পৰাই প্ৰিপেয়াৰ হৈ আছিলোঁ মই অৱসৰ গ্ৰহণ কৰিয়েই মানে কিবা নহয় কিবা এটা কৰিম আজি ইটো সিটো কৰোঁতে প্ৰায় ইমানখিনি পাইছোগৈ আৰু লগতে মই মৌ মাখিটো অলপ আগৰ পৰাই পালন কৰি আছিলোঁ এপিএলৰ কোৱাৰ্টাৰত থাকোঁতেও ইয়াত আহিয়ে মানে অলপ বহলভাৱে কৰিছোঁ এতিয়া প্ৰায় 15-20 মান হৈছেগৈ আপোনাৰ বাগানো আছে বুলি শুনিছোঁ চাহ বাগানো কৰিছে আপুনি বাগান প্ৰায় 7 বিঘামান আছে খেতিৰ ভিতৰত আপুনি কি কি সংগ্ৰহ কৰিছে আৰু কি কৰিছে খেতি মানে এতিয়া ঘৰতে ধৰি লওক শাক পাচলি মানে লাও কোমোৰা জিকা পটল কুন্দুলি মানে মোৰ অলপ পৰিমাণে প্ৰতিটো বস্তুৱেই আছে আমি দেখিবলৈ পাইছোঁ আপোনাৰ কুঁহিয়াৰ আছে যিটো কুঁহিয়াৰ ঔষধি গুণযুক্ত আকি কুঁহিয়াৰ আমি দেখিবলৈ পাইছোঁ আপোনাৰ বাৰীত আমি দেখিবলৈ পাইছোঁ আপোনাৰ ঘৰত আম গছ আছে তেজপাত দেখিবলৈ পাইছোঁ আৰু কি কি আছে আপোনাৰ মধুৰি আছে আৰু আপোনাৰ নগা টেঙা আৰু আপোনাৰ ৰূপহী থেকেৰা কুজি থেকেৰা মানে সকলোবিধে লগাইছোঁ টেঙা হয় আৰু এনে ঔষধি গুণ থকা মানে এতিয়া কচু যেনে মানে মান কচু ঊল কচু আৰু এইটো আমাৰ শ্বিলং কচু বুলি কয় আৰু এনে জেনেৰেল কচুটো আছেই মুখীয়া কচু আৰু আহিনী কচু প্ৰায় 6-7 বিধমান কচু আছে আৰু কল ঠিক তেনেকৈ জাহাজী কল মালভোগ কল কাঁচকল মানে চেনী কল ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আপুনি অকলেই কষ্ট কৰি আছে নে আপুনি লগত আৰু সহযোগ লৈছে হয় মই প্ৰায় আজৰি সময়কণত এই বাৰীখনতে মনোনিৱেশ কৰোঁ আৰু হয় আপোনাৰ কাষত দেখিবলৈ পাইছোঁ এটা সৰু সুৰা ফিচাৰীও আছে মাছৰ কেনেকুৱা পাইছে আপুনি এই প্ৰডাকশ্যন মানে এনেই লোকেল মাছ আছে আৰু 2-এটা এনেই বাহিৰৰ মাছো আছে বাৰু আপোনাৰ বাৰীত আমি দেখিবলৈ পাইছোঁ এজোপা ভেকুৰী বিশেষকৈ আকৰ্ষণ হৈছে ভেকুৰীজোপা কিয়নো সেইজোপা ভেকুৰীত কাঁইট নাই তিতা ভেকুৰী আপুনি ক'ত পালে এইটো মই মেৰিবিলৰ পৰা আনিছিলোঁ হয় কাঁইট নোহোৱা তিতা ভেকুৰী হয় আমি দেখিবলৈ চেষ্টা কৰিম এইটো সৰু ভেকুৰী আমাৰ মানে জেনেৰেলবিলাকত খুব কাঁইট থাকে কাঁইটৰ পৰা অলপ ছিঙিবলৈ অসুবিধা এবাৰ মেৰিবিলত যাওঁতে দেখিলোঁ যে কোনো কাঁইট নাই তাৰ পৰাই মানে অলপ গুটি আনি ইয়াত সিঁচিলোঁ এতিয়া গোটেই বাৰীখনতে মোৰ এই ভেকুৰীটো হৈছে কাঁইট নোহোৱা ভেকুৰীটো এই ক্ষেত্ৰত আপুনি এতিয়া আমাৰ অসমবাসীৰ নিবনুৱাসকলক কি ক'ব খোজে মই এতিয়া কি ক'ম আৰু আপোনাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকে নিজে দেখিছে আৰু মানে অকল চাকৰিৰ পাছত ঘূৰি নুফুৰি এনেকুৱাকৈ যদি কাৰোবাৰ মাটি আছে খুব কম মাটিতে বহুত মানে উৎপাদন কৰিব পৰা মানে বহুতো থল আছে আমাৰ ইয়াত মানে বৰ বিশেষ ৰাসায়নিক সাৰ প্ৰয়োজন নহয় মোৰ এতিয়া ঘৰতে গাই আছে গাই গোবৰে মানে মই সকলোতে ব্যৱহাৰ কৰি আছোঁ হয় আমি সাৰ নাই ৰংচোৱাল আমাৰ উৎসাহ হওক আদৰ্শৰ প্ৰতীক হওক আমি সেই আশাৰে তেখেতলৈ পুনৰবাৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ নমস্কাৰ এয়া আমি লগ পাইছোঁ ৰংচোৱালৰ সহধৰ্মিনী যিগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু বস্তুৰ প্ৰাণ পাই উঠিছে সেই ক্ষেত্ৰত আমাৰ ৰংচোৱালদেৱ আৰু আমাৰ সহধৰ্মিনী আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম আপুনি কোন ধৰণে আপোনাৰ শ্ৰমিক সহযোগ আগবঢ়াই গৈছে যিহেতু আমি দেখিবলৈ পাইছোঁ আজি আপোনাৰ আৱাসত মৌজোল চৰ্বত আপোনালোকে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰিছে এই বিষয়ে আপুনি কি ক'ব খোজে হয় প্ৰথমতে আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ প্ৰতিটো কামতে মানে তেওঁ মোক সহায় কৰে আৰু ময়ো তেওঁক মানে সহায় কৰোঁ আৰু মই তেওঁ মৌ উলিয়াই বটলত পেকিং কৰা এইবিলাক মই কৰি দিওঁ
আৰু জাম জেলি আচাৰ এতিয়া বৰ্তমান মোৰ ওচৰত হেৰি নাই জাম নাই চবতো একেবাৰে সীমিত আচাৰ আছে এইবিলাক প্ৰস্তুত কৰি থাকোঁ মানে হয় সেই আমি আহ্বান জনাম শুভাকাংক্ষীসকলক যিসকলে বিশুদ্ধ মৌ চৰবত বিচাৰে যোগাযোগ কৰক আমাৰ ৰঞ্জিত ৰংচোৱাল আৰু তেখেতৰ পৰিবাৰ আমি তেওঁলোকৰ যোগাযোগৰ ঠিকনা যোগাযোগৰ নম্বৰ আমি দি দিম আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব আৰু তেওঁলোকৰ পৰা নিশ্চয় ভাল সহযোগ পাব ধন্যবাদ আপোনালোকলৈ ধন্যবাদ